নমস্কাৰ মই মৌচুমী বৰুৱাই আপোনালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত মুদ্ৰাস্ফীতি অৰ্থাৎ ইনফ্লেশ্যনৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। অৰ্থাৎ মুদ্ৰাস্ফীতি কি বা মুদ্ৰাস্ফীতিৰ কাৰণসমূহ কি আজি ইয়াত আমি আলোচনা কৰিব চেষ্টা কৰিম। যিকোনো ধৰণৰ দ্ৰব্য আৰু সেৱাৰ যেতিয়া মূল্য দ্ৰুতভাৱে বা ধাৰাবাহিকভাৱে বৃদ্ধি হয় তেতিয়া আমি তাক ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি বুলি কওঁ। ধৰি লওক আপুনি এটা দ্ৰব্য 2015ত 50 ৰুপিজত আপুনি ক্ৰয় কৰিছিলে, 2018ত সেই দ্ৰব্যটোৰ মূল্য হ'লগৈ 70 ৰুপিজ আৰু 2020ত সেই দ্ৰব্যটোৰ মূল্য হ'লগৈ 100 ৰুপিজ। অৰ্থাৎ আপুনি 2015ত যদি 50 ৰুপিজত ক্ৰয় কৰিছিলে আৰু 2018ত কিন্তু সেই এইটো 70 ৰুপিজ হ'ল আৰু 2020ত সেই একেটা দ্ৰব্য বা সামগ্ৰীৰ মূল্য কিন্তু আপোনাৰ 100 ৰুপিজ হ'ল। তাৰমানে সেই একেটা দ্ৰব্যৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। সেইটোকে অৰ্থনীতি বিজ্ঞানত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। আৰু মুদ্ৰাস্ফীতি যেতিয়া হয় তেতিয়া মুদ্ৰাৰ মূল্যটো হ্ৰাস পায়। দ্য ভেলু অফ মানি ডিক্ৰিজ। তাৰমানে যদি আপুনি 2015ত সেই দ্ৰব্যটো 50 ৰুপিজত ক্ৰয় কৰিছে, এতিয়া 2020ত যদি সেই একেটা বস্তুৱে আপুনি 100 ৰুপিজত ক্ৰয় কৰিব লগা হৈছে, তেতিয়া অবভিয়াছলি আপোনাৰ মুদ্ৰাৰ যোনটো মূল্য সেই মুদ্ৰাৰ মূল্যটো আপোনাৰ হ্ৰাস পাব। এতিয়া what do you mean by the inflation? In general, inflation means a continuous and rapid increase in general price level which causes a declining in their purchasing power for lemon. এতিয়া যেতিয়া ইনফ্লেশ্যন হয় তেতিয়া ইনফ্লেশ্যন হ'লে কি হয়, আপোনাৰ কণ্টিনিউৱাছলি এণ্ড ৰেপিডলি প্ৰাইচ লেভেলটো চেঞ্জ হৈ যায়, হুইচ লিড টু ডিক্লাইনিং ইন দিয়াৰ পাৰ্চেজিং পাৱাৰ. Your purchasing power is also decreased. When the price level is also increased, then your purchasing power is also decreased. তাৰমানে যেতিয়া দ্ৰব্য সামগ্ৰীবিলাকৰ দৰ বৃদ্ধি পায় তেতিয়া অবভিয়াছলি আমাৰ কি হয়, সেই দ্ৰব্য বা সামগ্ৰীটোৰ ক্ৰয় কৰিব পৰা ক্ষমতাটো আমাৰ লাহে লাহে কমি আহে। আৰু এটা কথা এইটো হৈছে, ইন কেছ অফ ইনফ্লেশ্যন দ্য ভেলু অফ মানি ইজ অলছ' ডিক্ৰিজ। মানিৰ যোনটো মূল্য বা মানিৰ যোনটো ভেলু সেই মানিৰ মূল্যটো কমি যায়। গতিকে ইনফ্লেশ্যন কি বুলি যদি কয়, মুদ্ৰাস্ফীতি কি, সেইখিনি কথাই আমি জানিব লাগিব। এতিয়া জানোচোন আহক মুদ্ৰাস্ফীতিৰনো কাৰণসমূহ কি কাৰণেনো মুদ্ৰাস্ফীতি হয়। মুদ্ৰাস্ফীতি প্ৰধানকৈ চাহিদাজনিত আৰু ব্যয়জনিত দুইটা কাৰণতেই সৃষ্টি হয়। ইয়াৰ চাহিদাজনিতটো আমি ডিমাণ্ডৰ কজেছৰ পৰা হয় আৰু যোনটো আমাৰ ব্যয়জনিত হয় এইটো আমাৰ কষ্টৰ লগত জড়িত। আহকচোন এইখিনি আমি জানো চাহিদাজনিত কাৰণসমূহ। চাহিদাজনিতবিলাকত কি হয়, ইয়াত দ্ৰব্য আৰু সেৱাসমূহৰ চাহিদাক প্ৰভাৱিত কৰা কাৰণসমূহ অন্তৰ্ভুক্ত হয়। দ্ৰব্য আৰু সেৱাৰ যোনবিলাক চাহিদা আছে সেই দ্ৰব্য সেৱাৰ চাহিদা প্ৰভাৱিত কৰা কাৰণসমূহ হয় দ্য ফেক্টৰ্ছ ৰেছপনচিবল ফৰ ইনক্ৰিজ ইন ডিমাণ্ড ফৰ গুডছ এণ্ড ছাৰ্ভিচ। যোনবিলাক ফেক্টৰে গুডছ এণ্ড ছাৰ্ভিচৰ ডিমাণ্ডটো ইনক্ৰিজ কৰাৰ কাৰণে ৰেছপনচিবল হয়, সেইখিনি তাত ইনভলভ হৈ থাকে। এতিয়া ফাৰ্ষ্ট অফ অল মুদ্ৰাৰ যোগান বৃদ্ধি, ইনক্ৰিজিং মানি ছাপ্লাই। মুদ্ৰাৰ যোগান বৃদ্ধি হৈছে চাহিদাজনিত মুদ্ৰাস্ফীতিৰ প্ৰধান কাৰণ। কাৰণ এইকাৰণেই যি ধৰণে মুদ্ৰাৰ যোগান বৃদ্ধি হৈছে সেই ঠিক তেনেধৰণে বা তাৰ সমান্তৰালকৈ কিন্তু দ্ৰব্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি হোৱা নাই বা দ্ৰব্য সামগ্ৰীৰ উৎপাদন সীমিত হৈছে। যিহেতু দ্ৰব্য সামগ্ৰীৰ উৎপাদন সীমিত হৈছে তাৰমানে আমাৰ যোগান কমিছে, দ্ৰব্য সামগ্ৰীৰ যোগান কমিছে। যদি দ্ৰব্য সামগ্ৰীৰ যোগান কমিছে, অন্যহাতে আমাৰ মুদ্ৰাৰ যোগানটো যদি বাঢ়ি যায় তেতিয়া অৰ্থনীতিখনত কি হয়, কিছুমান নাটনিৰ সৃষ্টি হয় দ্ৰব্য সামগ্ৰী, কিন্তু মুদ্ৰাৰ নাটনিৰ সৃষ্টি হোৱা নাই। আৰু সেইখিনি সময়তে কি হয়, আমাৰ দ্ৰব্য বা সামগ্ৰীবিলাকৰ দৰটো বৃদ্ধি হৈ যায়। দ্য ইনক্ৰিজ ইন মানি ছাপ্লাইত কৈছে দ্য হায়াৰ দ্য ৰেট অফ মানি ছাপ্লাই হায়াৰ ইজ দ্য ৰেট অফ ইনফ্লেশ্যন। When money supply increases, then rate of inflation is occur. An increase in money supply is accompanied with an increase in money income, and the increase in income will increase in demand for goods and service. When money supply increase, then your money income is also increase. When money income is also increase, then your demand for goods and service is also increased. When your demand for goods and service increase, then the price of the commodity is also increases.
এইটো এটা চেইন টাইপৰ প্ৰচেছ হয় মানে যেতিয়া when money supply increase then your money income is increases. When your money income increases, then the demand for goods and service of a people is also increased. When the purchasing power or demand for goods and service is also increased, then price level is also increased. এইটো গোটেইটো চেইন লেভেলত এটা আছে দ্বিতীয় কথাটো হৈছে দ্ৰুত হাৰত জনসংখ্যা বৃদ্ধি বৰ্ধিত জনসংখ্যাৰ কাৰণে বিভিন্ন ধৰণৰ দ্ৰব্য আৰু সেৱাবিলাকৰ চাহিদা বৃদ্ধি হৈ আছে আমি দেখিছোঁ যে যিমানেই জনসংখ্যা বাঢ়িছে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে দ্ৰব্য আৰু সেৱাবিলাকৰ চাহিদা বৃদ্ধি হৈছে আৰু যেতিয়া দ্ৰব্য আৰু সেৱাৰ দ্ৰুতগতিত চাহিদা বৃদ্ধি হৈছে যাৰ ফলস্বৰূপে দৰ স্তৰটোৰ বৃদ্ধি হোৱা দেখা যায় কাৰণ চাহিদা বৃদ্ধি হোৱা মানে ইফানে সম্পদৰ বা দ্ৰব্য সামগ্ৰীৰ নাটনিৰ সৃষ্টি হয় আৰু সেই নাটনিৰ সৃষ্টিৰ কাৰণে আমাৰ কি হয় ক্ষিপ্ৰগতিত দৰ স্তৰ বৃদ্ধি হোৱা দেখা যায় তৃতীয়টো কথাটো হৈছে কলা টকা যোনটো ব্লেক মানি বুলি আমি কওঁ এখন অৰ্থনীতিত বৃহৎ মাত্ৰাত কলা টকাৰ প্ৰচলন হৈ আহিছে এইটো আমি সকলোৱে জানো কিছুমান চোৰাংচোৱা ব্যৱসায় বা কাৰণে এই কলা মুদ্ৰাৰ বা কলা টকাৰ প্ৰচলন হোৱা দেখাইছে আৰু সেই কলা টকাৰ কাৰণে কি হয় বৰ্তমান সময়ত মূল্য বৃদ্ধি এটা প্ৰধান কাৰণ হৈছে 2 নম্বৰ কাৰণটো আছিল ব্যয়জনিত কাৰণ ব্যয়জনিত কাৰণত কি হয় ব্যয়জনিত কাৰণসমূহে অৰ্থনীতিত বিভিন্ন ধৰণৰ বস্তু আৰু সেৱাৰ যোগানটো সীমাবদ্ধ কৰে যেতিয়া অৰ্থনীতিখনত দ্ৰব্য সামগ্ৰীৰ যোগানটো সীমাবদ্ধ হৈ যায় দ্ৰব্য সামগ্ৰীৰ যোগানটো সীমাবদ্ধ হৈ গ'লে আমাৰ নিজে দৰ স্তৰ বৃদ্ধি হৈ যায় সাপ্লাই যেতিয়া ডিক্ৰিজ হৈ যায় সাপ্লাইটো কমি যোৱাৰ লগে লগে প্ৰাইস লেভেলটো ইনক্ৰিজ হোৱা দেখা যায় ইয়াৰ প্ৰধান কিছুমান কাৰণ আছে প্ৰথম কাৰণটো হৈছে আমাৰ কৃষিজাত দ্ৰব্যৰ নাটনি বৰ্ধিত চাহিদাৰ অনুপাতে কৃষিজাত দ্ৰব্যৰ নাটনিৰ মূল্য বৃদ্ধি এটা প্ৰধান কাৰণ মানে যিমানেই আমাৰ সামগ্ৰীবিলাকৰ মানে বা মানুহৰ চাহিদাটো যিমান বৃদ্ধি হৈছে সেই চাহিদাৰ অনুপাতে কৃষিজাত সামগ্ৰী বা দ্ৰব্যবিলাকৰ আমাৰ নাটনিৰ সৃষ্টি হৈছে যোগানৰ পৰিমাণ কমি আহিছে কিছুমান প্ৰাকৃতিক বতৰৰ যিমান প্ৰতিকূল বতৰ বা অন্যান্য ধৰণৰ কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমাৰ বছৰৰ পিছত বছৰ ধৰি বিভিন্ন ধৰণৰ খাদ্য শস্যবিলাক আমাৰ নষ্ট হয় আৰু সেই খাদ্য শস্য নষ্ট হোৱাৰ কাৰণে কি হয় খাদ্যৰ নাটনিৰ সৃষ্টি হয় আৰু এনেকুৱা কিছুমান খাদ্য নাটনিৰ সমস্যাবিলাকে কি কৰে আমাৰ খাদ্য বস্তুবিলাকে ধৰি অন্যান্য ধৰণৰ দ্ৰব্য সামগ্ৰীবিলাকৰ দৰ বৃদ্ধি কৰে অকল খাদ্য বস্তুবিলাকেই নহয় যেহেতু এই কৃষিজাত দ্ৰব্যবিলাকৰ লগত কিছুমান ইণ্ডাষ্ট্ৰি জড়িত হৈছে যিবিলাক আমাৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিত যোনবিলাক আমি দ্ৰব্য সামগ্ৰী পাওঁ এইখিনি কৃষিজাত দ্ৰব্যৰ লগতে জড়িত হৈছে সেইকাৰণে খাদ্য সামগ্ৰীৰ লগতে অন্যান্য ধৰণৰ দ্ৰব্যবিলাককো আমাৰ ইয়াত কি হয় মূল্যটো বৃদ্ধি হোৱা দেখা যায় 2 নম্বৰ ইয়াৰ কষ্টটো হৈছে মজুৰিৰ বৃদ্ধি সাধাৰণতে মূল্যস্তৰ যেতিয়া বৃদ্ধি পায় মূল্যস্তৰ বৃদ্ধি পোৱাৰ লগে লগে জীৱন নিৰ্বাহৰ ব্যয়টো বৃদ্ধি পায় এইটো সঁচা কথা যেতিয়া অৰ্থনীতিখনত দ্ৰব্য সামগ্ৰীবিলাকৰ দৰটো বাঢ়ি যায় দ্ৰব্য সামগ্ৰীৰ দৰটো বাঢ়ি যোৱাৰ লগে লগে মানুহৰ কি হয় জীৱন নিৰ্বাহৰ মানদণ্ডৰ তেওঁলোকৰ উন্নত কৰিবলগীয়া হয় বা তেওঁলোকে আগতকে বেছি তেওঁলোকক জীৱন ধাৰণ কৰিবলৈ আগতকে বেছি মূল্যৰ প্ৰয়োজন হয় আৰু সেইখিনি সময়ত কি হয় শ্ৰমিকবিলাকে অধিক মজুৰিৰ দাবী উত্থাপন কৰে অৰ্থাৎ আগতে যদি তেওঁলোকে মানে পাৰ ডে 300 रुपीजত তেওঁলোকে কাম কৰিছিলে বৰ্তমান দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধিৰ কাৰণে তেহেঁতি 400 বা 500 रुपीज তেহেঁতক মজুৰি দিবলৈ তেহেঁতি দাবী উত্থাপন কৰিব আৰু যেতিয়া সেই প্ৰতিষ্ঠানটোৰ প্ৰত্যেকজন শ্ৰমিকে তেনেকুৱা ধৰণৰ দাবী উত্থাপন কৰিব আৰু যেতিয়া সেই প্ৰতিষ্ঠানটোৰ গৰাকীয়ে তেওঁলোকক সেই মূল্যটো তেওঁলোকে যেতিয়া প্ৰদান কৰিব তেতিয়া আল্টিমেটলি তেওঁলোকৰ 300ৰ পৰা 400 বা 500 তলৈকে তেওঁলোকৰ যেতিয়া মজুৰি বৃদ্ধি হৈ যাব মজুৰি বৃদ্ধি হৈ যোৱালৈকে সেই প্ৰতিষ্ঠানখনৰ উৎপাদনী ব্যয়টো বাঢ়ি যাব আৰু যেতিয়া সেই প্ৰতিষ্ঠানখনৰ উৎপাদনী ব্যয় বাঢ়ি যাব উৎপাদনী ব্যয় বাঢ়ি যোৱাৰ লগে লগে কিন্তু তেওঁলোকৰ সেই যোনবিলাক দ্ৰব্য উৎপাদন কৰিব সেই দ্ৰব্য উৎপাদন কৰিব বিচৰা দ্ৰব্যবিলাকৰ তেওঁলোকে দৰটো বাঢ়ি যাব অৰ্থাৎ when wage
of the labor increase, যেতিয়া লেবাৰবিলাকৰ ৱেজটো ইনক্ৰিজ হৈ যায়, then the production cost is also increased. Production cost to increase হৈ যায়. When the production cost is also increases, then the price level of the commodity is also increases. যেতিয়া ৱেজ বাঢ়ি যাব, এইটো সববিলাক বস্তু এটা চেইন চিষ্টেমত আহে ইয়াত। যেতিয়া প্ৰাইচ লেভেল বাঢ়ি যাব, প্ৰাইচ লেভেল বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ যেতিয়া ৱেজ বাঢ়ি যাব, ৱেজ বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকে কি হয় প্ৰডাকশ্যন কষ্ট বাঢ়ি যাব, আৰু যেতিয়া সেই প্ৰডাকশ্যন কষ্টটো যেতিয়া তেওঁলোকে মেইনটেইন কৰিবৰ কাৰণে তেওঁলোকে পুনৰ মুদ্ৰা মূল্য বৃদ্ধি কৰিব। তৃতীয়টো কথাটো হৈছে অদক্ষ পৰিচালনা। অদক্ষ পৰিচালনাটো কিন্তু এটা ইয়াৰ প্ৰধান কাৰণ হয়। অদক্ষ পৰিচালনা কৰিব দ্ৰব্য বিতৰণৰ ত্ৰুটিপূৰ্ণ নীতিটো ইয়াৰ মজুত হোৱাৰ এটা প্ৰধান কাৰণ হয়। কাৰণ বিভিন্ন ধৰণৰ চোৰাংচোৱা কাৰবাৰ, কলা ব্যৱসায় এইবিলাক প্ৰচলন হোৱাৰ কাৰণে কি হয় দ্ৰব্যবিলাকৰ তেওঁলোকৰ কিছুমান নাটনিৰ সৃষ্টি হয়। তেওঁলোকে কিছুমান বস্তু তেওঁলোকে লুকুৱাই ৰাখে। সেই লুকাই ৰখাৰ কাৰণে এনেবোৰ কাৰ্যই অত্যাৱশ্যকীয় যোনবিলাক দ্ৰব্য, সেই অত্যাৱশ্যকীয় দ্ৰব্যবিলাকৰ কৃত্ৰিম নাটনিৰ সৃষ্টি হয়। আৰু এই দ্ৰব্য সামগ্ৰীবিলাকৰ যেতিয়া কৃত্ৰিম নাটনিৰ সৃষ্টি হয়, তেতিয়া কি হয় দ্ৰব্য সামগ্ৰীবিলাকৰ মূল্য বৃদ্ধি হয়। আৰু তেওঁলোকৰ কৃত্ৰিম নাটনি সৃষ্টি কৰাৰ উদ্দেশ্য এইটোৱে যে তেওঁলোকে অধিক মূল্য মুনাফা অৰ্জন কৰিব বিচাৰে। কাৰণ বৰ্তমান কিবা এটা সময়ত দ্ৰব্য সামগ্ৰী তেওঁলোকে তেনেকুৱা চোৰাংচোৱা কৰি পেলাই বা কিছুমান দ্ৰব্য সামগ্ৰী যদি মজুত ৰাখে, তেওঁলোকে ভৱিষ্যতে দ্ৰব্য বৃদ্ধিৰ আশাত বা ভৱিষ্যতে সেই সামগ্ৰীবিলাকৰ পৰা অধিক মূল্যৰ আশাত তেওঁলোকে সেই দ্ৰব্য সামগ্ৰীবিলাক বৰ্তমান সময়ত লুকুৱাই ৰাখি পেলাই ছাপ্লাইটো কমাই দিয়ে। আৰু যদি সেই ছাপ্লাইটো কমাই দিয়ে, তেতিয়া নিজে কি হয় সেই দ্ৰব্য বা সামগ্ৰীবিলাকৰ দৰটো বৃদ্ধি পাই যায়। যোগান কমি যায়। যোগান কমি যোৱাৰ লগে লগে দ্ৰব্য সামগ্ৰীৰ দৰটো বৃদ্ধি পাই যায়। এইখিনি আছিলে আমাৰ মুদ্ৰাস্ফীতিৰ প্ৰধান কাৰণসমূহ। ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে মই ইয়াত মাত্ৰ অসমীয়া মাধ্যমেই আলোচনা কৰিব পৰা হৈছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত মই একেখিনি বস্তুৱে মই ইংলিছ মিডিয়ামত আকৌ ইংলিছৰ কুৱেশ্যনখিনি ইয়াত দি দিম। আৰু ইয়াৰ পিছত আৰু এটা ভিডিঅ' বনাম, যোনটো ভিডিঅ'ত অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ যোনবিলাক প্ৰভাৱ, সেই প্ৰভাৱসমূহৰ বিষয়ে মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই পঠোৱা ভিডিঅ'বিলাক আপোনালোকে পাব পাৰে। ধন্যবাদ।